নমস্কাৰ, মই কংকন ডেকা। মোৰ এক স্বৰচিত কবিতা আপোনাসৱৰ মাজলৈ লৈ আহিছোঁ। আহকচোন কবিতাৰ মাজলৈ যাওঁ। কবিতাৰ শিৰোনাম পূব কামৰূপ কলেজৰ তুমি সন্ধ্যাৰাগিনী। পূব কামৰূপ কলেজৰ তুমি সন্ধ্যাৰাগিনী। আহকচোন সন্ধ্যাৰাগিনীৰ প্ৰেমদেৱৰ সকলো আহক কবিতাৰ মাজলৈ যাওঁ। বাইহাটা চাৰিআলিৰ সৌ কৃষ্ণচূড়াজোপাৰ তলতে তাইক লগ পাইছিলোঁ। নীলা ৰঙৰ চুৰ্ণিখন এজাক কোমল বতাহে উৰুৱাই আছিল। দীঘল চুলি টানি মেলি তাই গৈ আছিল পূব কামৰূপ কলেজৰ দিশে। মোৰ বুজিবলৈ বাকী নাথাকিল, তাই চাগে সৌ পূব কামৰূপ কলেজৰ মিছ সন্ধ্যাৰাগিনী বৰুৱা আছিল। ডালিমগুটীয়া দাঁতকেইটাই তাইক বেছ ধুনীয়া খুৱাইছিল। তাইৰ মিচিকীয়া হাঁহিত মুকুতা কৰিছিল। সঁচাকৈ তাই চাগে পূব কামৰূপ কলেজৰ মিছ সন্ধ্যাৰাগিনী আছিল। সৌ সিদিনা আকৌ লগ পাইছিলোঁ তাইক সেই কৃষ্ণচূড়াৰ তলতে। নীলা ৰঙৰ চুৰ্ণিখনেৰে কোমল বুকুখনক ঢাকি আনিছিল। হয়তো বুকুৰ মাজত থকা হাজাৰ সপোনক নীলাৰ মাজত লুকুৱাই ৰাখিছিল। আবেলিৰ মিঠা ৰদে তাইৰ গালত চুমিছিল। তাকে দেখি মোৰ হৃদয় গলিছিল, তথাপিও কোৱা নহল মোৰ মনৰ কথাটি। তাইক আকৌ এবাৰ সৌ কৃষ্ণচূড়াৰ তলত লগ পোৱা হলেই কলো হয়, পূব কামৰূপ কলেজৰ তুমি সন্ধ্যাৰাগিনী, মোৰ সবানে চিৰলগৰী। সেয়ে এতিয়া তাইৰ ঠিকনা বিচাৰি যাওঁ পূব কামৰূপ কলেজৰ বাকৰিত। কিন্তু আজিলৈকে লগ নাপালো মিছ সন্ধ্যাৰাগিনীক। ধন্যবাদ।